হেই আসসালামু আলাইকুম, ওয়েলকাম টু ইমরান ব্লগছ। ভালে আছে আপোনালোকে? মই এতিয়া উঠিছোঁ নামাজ পঢ়িব, ফজৰৰ নামাজ পঢ়িব উঠিছোঁ। এতিয়া টাইম হ'ল 5:20 হ'ব। মই উজুটো বনাই ল'লোঁ। এতিয়া মই যাম নামাজ পঢ়িব, কিয়নো এতিয়া ঠাণ্ডা বহুত। এতিয়াতো জানেই ঠাণ্ডা দিন হয়, তো ব্লগ গৈ থাকোঁ। ফাইনেলি মই মছজিদো পাই গ'লোঁ, কিন্তু মানুহ কোনো অহা নাই এতিয়ালৈকে। আজি চাগে মোৰে আজান দিব লাগিব। বলক আজানটো দি লওঁ আগত। আহিছে মানুহ, জনব আহিছে, খুৰা দুজন আহিছে, চাগে আৰু নাহিব। সঁচা কথা যিটো যে মই ডেইলি ময়ে কণ্টিনিউ কৰিব নোৱাৰোঁ ফজৰ নামাজ ঠাণ্ডা দিনত। বহুত ঠাণ্ডা হয়, মোৰ ৰানিঙো নহয়, নামাজো নহয়। সেইটো কাৰণে লেভেল ফালি একো লাভ নাই। সঁচা কথা যিটো এইটোৱে হয়। মই ব্লগ এতিয়া নতুনকৈ বনাই আছোঁ, আগতো ব্লগ বনোৱা নাই মই। তো ব্লগৰ আগত মই নামাজ পঢ়িম ইনশাল্লাহ। মই সৰুৰ পৰা নামাজ পঢ়ি আছোঁ, যেতিয়া টাইম পাওঁ তেতিয়া মই নামাজ পঢ়োঁ। তেনেকুৱা একো কথা নহয়, ট্ৰাই কৰিব লাগে। আপোনালোকেও ট্ৰাই কৰিব। নামাজটো চবৰ কাৰণে ইম্পৰ্টেণ্ট হয়, অকল মোৰ বুলি কথা নহয়। ইনশাল্লাহ সকলোৱে নামাজ পঢ়িব ট্ৰাই কৰিব। আমাৰো ৰানিং কৰা হৈ গ'ল, ইয়াৰ লগত অলপ ধেমালি কৰি আছোঁ। আমাৰ গাঁৱৰে হয়, সি আমাৰ লগত কেতিয়াবা আহে ৰাতিপুৱা ৰানিং কৰিব। ইয়াৰ ইমান ঠাণ্ডাত চাওক না, বুঢ়ৰ খেতি কৰি হাল বোৱাই আছে। এতিয়া আমি গৈ আছোঁ এক্সাৰচাইজ কৰিবৰ কাৰণে। আমি আগত ৰখিম, এক্সাৰচাইজ কৰিম গৈ কিনে। ভাইটি আৰু মই অলপ জাষ্ট এনেই জগিং কৰিলোঁ, বক্সিং কৰিলোঁ। এইখিনি জেগা বহুত ধুনীয়া, মই আগতেও গৈছোঁ। এইখিনি জেগা বহুত ধুনীয়া। এতিয়াতো পাতবিলাক নাই বাৰু, শুকাই গ'ল। যেতিয়া পাতবোৰ হয় গৰম দিনত, তেতিয়া বহুত ধুনীয়া লাগে। আপোনালোকক মই দেখাওঁ, এইবাৰো দেখাম বাৰু। এই ভাইটিয়ে ফক্কৰ এইটো এক্সাৰচাইজ নকৰে, সি পাতল আছে বুলি নকৰে। মই অলপ খকত আছোঁ, সেইটো কাৰণে মোৰ এক্সাৰচাইজ কৰিব লাগে বোলে। আমাৰো ফাইনেলি এক্সাৰচাইজ কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ঘৰ ফালে। আমি আহি কিনে চাওঁ ৰিদীপ দাই দোকান খুলিলে, কলো বাহিৰত লগাই দি আছে কাষ্টমাৰৰ কাৰণে। চ' আজিলৈকে বাই বাই টাটা, নেক্সট আকৌ আহিম।